গাইস OnePlus কারণে গুরুত্ব কমে গেছে গুরুত্ব বেশি হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে পুৰা এক্সাইটেড হৈ আছোঁ মানে ইমান দিনে ভাবি থকা মানে দেখি থকা সপোন এটা পূৰণ হ'ব গৈছে মানে শ্বুট এটা কৰিম বুলি ভাবি আছিলোঁ এনে বাৰু আগে পিছে কৰা গৈছে এটা দুটা তো এইটো শ্বুট কিবা এটা এক্সাইটেড হৈ আছোঁ আৰু এইটো শ্বুট বহুত দিন আগৰ পৰা ৰখি আছোঁ তো ফাইনেলি আজি সেই শ্বুটটো কৰিব গৈ আছোঁ ক'ত কৰি আছোঁ মডেল কোন আছে সকলোবোৰ আপোনালোকক দেখাই আছোঁ বাকী এতিয়া মই ৰুমৰ পৰা ওলাই দিওঁ আৰু গোটেইখিনি দেখাই আছোঁ বাৰু তো পূৰা তালি টোপোলাবিলাক লৈ ওলাইছোঁ এতিয়া ওলাই দিওঁ বাৰু ৰুমৰ পৰা এইফালে স্কুটি লৈ ওলালোঁ যিহেতু ৰুমৰ পৰা বেছি দূৰত নহয় 1.5 কিলোমিটাৰমান হ'ব তো এইখিনি স্কুটি লৈ যাম এতিয়া এইফালে বাৰু আহি পালোঁ মই মডেল বৰ্তমান আহি পোৱা নাই আহি পাবই চাগে আৰু ক'ত আছোঁ আপোনালোকক দেখাই আছোঁ এয়া দেখিছেনে NM কালেকশ্যন আমাৰ নলবাৰী ফেমাছ নলবাৰী বুলি নহয় আৰু আজিকালি চবতে ফেমাছ হৈছে NM কালেকশ্যন তো ইয়াতে আহিছোঁ বাকী বাৰু দেখাই আছোঁ মডেলো আহি পোৱা নাই যিহেতু আমাৰ মডেল আহি পেলাই এয়া মডেল আমাৰ ফেমাছ মডেল জিমৰ পৰা আহিছোঁ জিমৰ চেহেৰা এইটো তো আৰু আমি শ্বুট এতিয়া আৰম্ভ কৰিম বাকী বাৰু দেখাই আছোঁ ভিডিঅ' অলপ মানে আমি কৰি আছোঁ প্ৰস্তুতি তাৰপিছতে মেকআপ আৰু ষ্টাৰ্ট কৰিম আৰু এতিয়া মেকআপ ষ্টাৰ্ট কৰোঁ এয়া প্ৰথম লুকটো দেখাই দিলোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ মেইন লুক এইফালে ধুনীয়াকৈ চাহ দিলে বায়ে তো চাহখিনি খাই লওঁ দুইটাই ধুনীয়াকৈ দিছে একদম এইফালে মডেলে নিজেই লিপষ্টিকটো লৈ আছে তো এইফালে মই আছোঁ আৰু এইফালে আমাৰ এয়া ফেমাছ বয় বৰ্তমান চবতে ফেমাছ ইনষ্টাগ্ৰাম ইউটিউব চব ফালি আছে আৰু এইফালতে চিনিয়ে পায় এইটো এটা ফেমাছ গাৰ্ল তো এয়া আৰু নিজে নিজে মানে হেৰি কৰি আছে লিপষ্টিকটো লৈ আছে লিপষ্টিকৰ কালাৰ বোলে ভাল লাগছে তাকে কৈ আছে আমাৰ এতিয়া হেয়াৰ ষ্টাইল বাকী আছে সেইখিনি কৰিম আৰু তাৰপিছত বাকী কাম হৈ যাব এইফালে আমাৰ মেম আহি পাইছে পূৰা খোৱা বস্তু চাৰিওফালে ভিডিঅ' এইফালে ভিডিঅ' বনাইছে ফুলাগেছে পূৰা সেইটো পৰা আইফোনত বনাই আছোঁ মই OnePlus-ত বনাই আছোঁ এয়া আৰু OnePlus কাৰণে ইমান গুৰুত্বটো কমি গৈছে গাইজ OnePlus কাৰণে গুৰুত্ব কমি গৈছে আইফোনত গুৰুত্ব বেছি আমি এতিয়া কেঁচা বুট খাই আছোঁ নহ'লে ইয়া পূৰা খাই আছোঁ এইফালে বাৰ্থডে গিফ্ট আহি পালে অহাকালি কমলদাৰ বাৰ্থডে মানে তো গিফ্ট আগতে গম পাইছোঁ অহাকালি কৈছোঁ মই অঁ এনে মানে তাকেইতো ৰখি আছোঁ এইফালে আমাৰ এয়া ৰেডি একদম কইনা কৈছোঁ কি গ'লে নামত কমলদাক লেগি আনি পেলাই মেমে ল'ব কমলদা এইফালে কইনা বিদায় লোৱাৰ আগত কান্দি আছে আৰু এইফালে কেমেৰামেন পূৰা ৰেডি এতিয়া আমাৰ চবখিনি হৈ যাব আৰু এইফালে ইয়া আৰু এইফালে মেমে ভিডিঅ' লৈ আছে বেকগ্ৰাউণ্ডত ধুনীয়াকৈ গান লগাই ফটোশ্বুটটো কৰি থকা হৈছে বাট কপিৰাইট আহে বুলি মই গানটো ৰিমুভ কৰি দিছোঁ বাকী শেষৰ ফালে ফটোশ্বুটৰ ফটোবোৰ আপোনালোকক দেখাম বাৰু আমি ম'ম' খুলি আছোঁ খাই ডাইৰেক্ট ৰিভিউ এইবাৰ এটা বেলেগ লুক কৰি আছোঁ যিহেতু আজি দুটা শ্বুট আছিলে আৰু আমাৰ মডেল বাৰু তায়ে আছে তো এইটো মেইন ছেটত কৰি আছোঁ এইফালে এয়া ৰেডি কৰি আছোঁ তো খোপাত ৰেড ৰ'জ লগাম তো এয়া আৰু এইফালে এইটো মোৰ ছেকেণ্ড লুকৰ ফটোশ্বুট হৈ আছে হ'ব আৰু বেছি সময় নাই আৰু মোৰ ফাইনেল লুক আছিলে এই দুটা আজিৰে তো কেনেকুৱা পালে আপোনালোকে জনাব দেই ধুনীয়াকৈ ইনষ্টাগ্ৰামতো আপলোড কৰিছোঁ ৰিলবোৰ সেইবিলাকো চাব মৰম দিব বুলি আশা থাকিলে আপোনালোকৰ পৰা এইফালে বাৰু শ্বুট কমপ্লিট হ'লে বাক আৰু চবেই চিনি পায় একদম আমাৰ গমে পায় NM কালেকশ্যন বুলি ক'লে তো বায়ে অনাৰ হয় গোটেইখিনি আৰু ভাল লাগিলে গোটেই কৰিলোঁ মজা গোটেইখিনিয়ে মজা ইয়াৰে দিয়ক থেংক ইউ বা আৰু ভাল লাগিলে আৰু দিয়ক এতিয়া বাৰু ওলাই দিওঁ ইয়াৰ পৰা তো এতিয়া আমি আটাইকেইটা যাব ওলালোঁ দে বাই বাই দিয়া তো এইফালে আছে কমলদা মেম
তো এতিয়া আমি বাই বাই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ তো গৈ থাকোঁ